নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি কেইবাদিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আলোচনা কৰিম 2022 চনত হৈ যোৱা ADRE গ্ৰেড 4 কুৱেশ্যন পেপাৰখন। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? দ্য ভিক্টোৰিয়া মেমৰিয়েল ইজ ছিটুৱেটেড ইন হুইচ প্লেচ? আৰু ইয়াৰ আনচাৰটো হৈছে কলকাতা। কুৱেশ্যন পেপাৰখন ডাইৰেক্টলি ডিছকাছ কৰিব বিচাৰিছোঁ। ইয়াৰ ৰিলেটেড কুৱেশ্যনবিলাক মই এইটো ভিডিঅ'ত ডিছকাছ নকৰোঁ। অ'কে, দ্য নেক্সট কুৱেশ্যন ইজ ইন হুইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্টছ ডাজ হিমা দাস পাৰ্টিচিপেটেড? হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? আৰু ইয়াৰ আনচাৰটো হৈছে আনচাৰ নম্বৰ চি, স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেঞ্চ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? হু ৱাজ এৱাৰ্ডেড দ্য আছাম বৈভৱ এৱাৰ্ড ইন ডিচেম্বৰ 2021? আৰু ইয়াৰ আনচাৰটো হৈছে ৰতন টাটা। তাৰ পিছৰ কুৱেশ্যনটো আছে, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ ছিটুৱেটেড ইন হুইচ প্লেচ? আৰু ইয়াৰ আনচাৰটো হৈছে আহমেদাবাদ। 5 নম্বৰ কুৱেশ্যনটো আছে, হোৱাট ডাজ LAD ষ্টেণ্ড ফৰ ইন MPLAD স্কিম? MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি? আৰু ইয়াৰ আনচাৰটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আছাম? কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ আনচাৰটো হৈছে ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ? নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে? আৰু ইয়াৰ আনচাৰটো হৈছে ডিৰাক। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ক্লিয়াৰ দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন? আৰু ইয়াৰ আনচাৰটো হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো, হু পুট ফৰৱাৰ্ড দ্য ল অফ ফিজিক্স ডেট এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন? প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? আৰু ইয়াৰ আনচাৰটো হৈছে আইজাক নিউটন। তাৰপিছত আছে, হোৱাট ইজ দ্য কেপিটেল চিটি অফ জিম্বাবৱে? জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? আৰু ইয়াৰ আনচাৰটো হৈছে হাৰাৰে। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড আৰব এমিৰেট? সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম কি? ইয়াৰ আনচাৰটো হৈছে দিৰহাম। তাৰপিছত আছে, বিটুইন হুইচ টু টাউনছ ইন দ্য নৰনাৰায়ণ সেতু ছিটুৱেটেড? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ আনচাৰটো হৈছে যোগীঘোপা এণ্ড পঞ্চৰত্ন। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম? আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? ইয়াৰ আনচাৰটো হৈছে পুৰন্দৰ সিংহ। তাৰপিছত আছে, লক্ষ্মীনাথ বেজবৰুৱাছ পয়েম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন? লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ' মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? ইয়াৰ আনচাৰটো হৈছে বাঁহী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, বেংকক ইজ দ্য কেপিটেল চিটি অফ? বেংকক কাৰ ৰাজধানী? বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ? গোপীনাথ বৰদলৈৰ ঠিক পাছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ আনচাৰটো হৈছে বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম এষ্টাব্লিছড? অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছে? আৰু ইয়াৰ আনচাৰটো হৈছে ডিব্ৰুগড়। তাৰপিছত আছে, হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইন এডজাচেণ্ট টু নিউ দিল্লী? নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? ইয়াৰ আনচাৰটো হৈছে গুৰুগ্ৰাম। নেক্সট কুৱেশ্যনটো হৈছে, মাৰ্গাৰেট থেচাৰ ৱাজ দ্য ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ? মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? ইয়াৰ আনচাৰটো হৈছে ইংলেণ্ড। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, দ্য বডি অফ ৱাটাৰ বিটুইন ৰাছিয়া এণ্ড আলাস্কা ইজ? ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে বেৰিং ষ্ট্ৰেইট। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ছিছাইড চিটি অফ ইণ্ডিয়া? নিম্নলিখিত কোনটো সাগৰৰ তীৰত অৱস্থিত নহয়? ইয়াৰ আনচাৰটো হৈছে বেংগালুৰু। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ভেহিকলছ ইজ
exempted from NHAI ফাষ্টেগ টোল নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ অধিকাৰী NHAIৰ ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হয় ইয়াৰ আনসাৰটো হৈছে এম্বুলেন্স 23 নম্বৰ কুৱেশ্যনটো হৈছে the first modern theatre hall of Assam the Ban Theatre is located in which place অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত এটো হৈছে তেজপুৰ তাৰ পিছৰ কোৱেশ্যনটো হৈছে which of the following countries is in South America নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত আৰু ইয়াৰ আনসাৰটো বলিভিয়া 25 নম্বৰ কুৱেশ্যনটো হৈছে in which movement during India's struggle for independence was কনকলতা বৰুৱা মাৰ্টিন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল ইয়াৰ আনসাৰটো হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন তাৰ পিছৰ কুৱেশ্যনটো হৈছে হু was the first Indian to go to space প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল আনসাৰটো হৈছে ৰাকেশ শৰ্মা তাৰ পিছৰ কুৱেশ্যনটো where is the Assam State Museum located অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত আছে আনসাৰটো গুৱাহাটী তাৰ পিছত আছে who amongst the following is a newly inducted cabinet minister of Assam নিম্নলিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে ইয়াৰ আনসাৰটো হৈছে জয়ন্ত মল্ল বৰুৱা তাৰ পিছৰ কুৱেশ্যনটো হৈছে in which year did দূৰদৰ্শন start color television program in India কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল ইয়াৰ আনসাৰটো হৈছে 1982 তাৰ পিছৰ কুৱেশ্যনটো হৈছে what is the primary product of Boeing company Boeing কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি আৰু ইয়াৰ আনসাৰটো হৈছে এয়াৰক্ৰাফ্ট 21 নম্বৰ কুৱেশ্যনটো হৈছে which of the following is not an element নিম্নলিখিত সমূহৰ কোনটো মৌল নহয় ইয়াৰ আনসাৰটো হৈছে কোৱাৰ্টজ তাৰ পিছৰ কুৱেশ্যনটো হৈছে which one of the following sports does not use a ball নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটো খেলত বল ব্যৱহৃত নহয় আৰু ইয়াত অপচন কিটা আছে গল্ফ লো টেনিছ টেবল টেনিছ আৰু বেডমিণ্টন ইয়াৰ আনসাৰটো হৈছে বেডমিণ্টন তাৰ পাছৰ কুৱেশ্যনটো হৈছে which of the following is celebrated on May 8 every year প্ৰতি বছৰে মে মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় ইয়াৰ আনসাৰটো হৈছে ৰেড ক্ৰছ ডে বা ৰেড ক্ৰেছকেন ডে 5 নম্বৰ কুৱেশ্যনটো হৈছে which of the following was the first artificial satellite of India নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ইয়াৰ আনসাৰটো হৈছে আৰ্যভট্ট 1975 তাৰ পিছত আছে if a person is transacting in টাকা which country the person is in এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে আৰু ইয়াৰ আনসাৰটো হৈছে বাংলাদেশ নেক্সট কুৱেশ্যনটো হৈছে কোনখন দেশে ভাৰতলৈ হিং সৰ্বাধিক ৰপ্তানি কৰে ইয়াৰ আনসাৰটো হৈছে আফগানিস্তান তাৰ পিছৰ কুৱেশ্যনটো হৈছে God's own country is the tagline for tourism of which state of India ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে God's own country ঈশ্বৰৰ নিজৰ দেশ 29 নম্বৰ কুৱেশ্যনটো হৈছে which state is the North Eastern Police Academy located in North Eastern Police Academy খন ৰাজ্যৰ ক'ত অৱস্থিত এটো হৈছে মেঘালয় তাৰ পিছৰ কুৱেশ্যনটো হৈছে Counter Insurgency and Jungle Warfare School is located in Mizoram at Counter Insurgency and Jungle Warfare School খন মিজোৰামৰ ক'ত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে ভাইৰেংটে 41 নম্বৰ কুৱেশ্যনটো হৈছে সাংগাই নামৰ জন্তুবিধ পোৱা ঠাইখন The animal sangai is found in which national park এটো আনসাৰটো হৈছে কেবল লামজো নেশ্যনেল পাৰ্ক তাৰ পিছৰ কুৱেশ্যনটো হৈছে who won the Whitley Award also known as the Green Oscar for the effort in protecting the greater adjacent stork ইয়াৰ আনসাৰটো হৈছে পূৰ্ণিমা দেৱী বৰ্মন 43 নম্বৰ কুৱেশ্যনটো আছে The Right to Education Act as a fundamental right was
enacted under শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে তলৰ কোনটো আৰ্টিকল অধীনত প্ৰদান কৰা হৈছিল আনসাৰটো হৈছে আৰ্টিকল 21A তাৰ পিছৰ কুৱেশ্যনটো Chanakya the author of Arthashastra was a minister in the court of অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল আৰু ইয়াৰ আনসাৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য 45 নম্বৰ কুৱেশ্যনটো হৈছে who amongst the following was an explorer to visit India during the reign of Muhammad bin Tughlaq নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মুহাম্মদ বিন তুগলকৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল এই আনসাৰটো হৈছে ইবন বটুতা তাৰ পিছৰ কুৱেশ্যনটো হৈছে who is the first law and justice minister of independent India স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল ইয়াৰ আনসাৰটো হৈছে B.R. আম্বেদকাৰ 47 নম্বৰ কুৱেশ্যনটো হৈছে the Durand line forms the dividing border between Durand line যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে পাকিস্তান আৰু আফগানিস্তান তাৰ পিছৰ কুৱেশ্যনটো the national inter-school football tournament in India is played for ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্নামেণ্ট খেলা হয় সেই বঁটাটো কি আনসাৰটো হৈছে সুব্ৰত কাপ 49 নম্বৰ কুৱেশ্যনটো the first private bank of Assam set up in the year 1926 was 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে the Guwahati Bank Limited তাৰ পিছৰ কুৱেশ্যনটো হৈছে who hold the position of the chairman of NITI আয়োগ NITI আয়োগৰ চেয়াৰমেন গৰাকী কোন আনসাৰটো হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া 51 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় which form of democracy is followed in India এইটো হৈছে representative democracy তাৰ পিছৰ কুৱেশ্যনটো by which name is the river Brahmaputra known after it joined the river Ganga in Bangladesh বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় ইয়াৰ আনসাৰটো হৈছে পদ্মা 53 নম্বৰ কুৱেশ্যনটো হৈছে the angular distance of any place from the prime meridian measured towards east and west is called মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক কি বুলি কোৱা হয় আৰু এইটো হৈছে লেটিটিউড The next question to আছে which of the following pairs is not currently met নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই ইয়াত হাইড্ৰস্ফিয়াৰ লগত ৱাটাৰ মিলিছে এটমস্ফিয়াৰ লগত এয়াৰ লিথোস্ফিয়াৰ লগত লেণ্ড গতিকে ইয়াৰ অশুদ্ধ পেয়াৰটো হৈছে বায়োস্ফিয়াৰ এনভাইৰনমেণ্ট তাৰ পিছৰ কুৱেশ্যনটো হৈছে সুনামিজ আৰ কজ সুনামি সংঘটিত হোৱাৰ অঞ্চলটো হৈছে অচেন্স তাৰ পিছৰ কুৱেশ্যনটো হৈছে which of the following words does not appear in the preamble of the Constitution of India ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সংলিপিষ্ট নাই ইয়াত থকা সেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ ডেমক্ৰেটিক মানে গণতান্ত্ৰিক আৰু ছ'চিয়েলিষ্ট মানে হৈছে সমাজতত্ত্ববাদী এইকেইটা হৈছে ইয়াত মেনশ্যন থকা আৰু ইয়াৰ ভিতৰত ফেডাৰেলটো হৈছে ইয়াত সন্নিৱিষ্ট নোহোৱা এটা শব্দ গতিকে শুদ্ধ আনসাৰটো হ'ব ফেডাৰেল নেক্সট কুৱেশ্যনটো দ্য এনচিয়েণ্ট ট্ৰেডিশ্যন অফ এক্সচেঞ্জিং গুডছ ফৰ গুডছ ট্ৰেড উইদাউট কাৰেঞ্চি ইজ মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায় পুৰণি প্ৰথাটো কি এইটো হৈছে বিনিময় প্ৰথা বাৰ্টাৰ চিষ্টেম তাৰ পিছৰ কুৱেশ্যনটো আছে এনিমেলছ ডেট ফিড অন গ্ৰীণ প্লেণ্ট আৰ ন'ন এজ সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ আনসাৰটো হৈছে তৃণভোজী হাৰ্বিভৰাছ 59 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ফেমাছ ডিছ দাল বাটি চুৰমা ইজ টিপিকেলি চাৰ্ভড ইন দ্য ষ্টেট দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্য সাধাৰণতে কোন ৰাজ্যত খোৱা হয় আনসাৰটো হৈছে ৰাজস্থান তাৰপিছত লাষ্ট বাট নট দ্য লিষ্ট আমাৰ 60 নম্বৰ কুৱেশ্যনটো হৈছে
Which schedule of the Indian Constitution has made provisions for autonomous administration for hill and tribal region of Northeast India? ভাৰতীয় সংবিধানৰ কোনখন অনুসূচিত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসন ব্যৱস্থা কৰা হৈছে? এইটো হৈছে 6th schedule. এয়াই আছিল 2022 চনত হৈ যোৱা গ্ৰেড 4 কুৱেশ্যন পেপাৰখন। যদি ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন ৰিলেটেড কিবা ভিডিঅ' যদি আপোনালোকে বিচাৰে দেন কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক ন'টিফিকেশ্যন পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব।